নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো যোৰহাটৰ সাংসদ গৌৰৱ গগৈ খুৰ্ঠাৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ বাৰঘৰিটাৰ গৌৰৱ গগৈৰ লাজ নাই নেকি বুলি প্ৰশ্ন কৰিলে পবিত্ৰ বাৰঘৰিটাই পিছে কিহৰ বাবে গৌৰৱ গগৈৰ সন্দৰ্ভত এইবাৰ আক্ৰমণাত্মক হৈ পৰিল পবিত্ৰ বাৰঘৰিটা সবিশেষ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো আমি জনাইছো এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ লাজ নাই নেকি গৌৰৱ গগৈৰ পাৰ্টিয়ে 860 জন তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল আন্দোলনৰ 5 জন শ্বহীদৰ কথা কবলৈ গৌৰৱ গগৈৰ লাজ লগা নাই নেকি অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু আছুৱে কথা কলে আমি শুনিম কিন্তু গৌৰৱ গগৈৰ কথা আমি নুশুনো শ্বহীদৰ কথা কবলৈ গৌৰৱ গগৈৰ কোনো অধিকাৰ নাই গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক হৈ পৰিল পবিত্ৰ বাৰঘৰিটা খুৰ্ঠাৰ সমালোচনা কৰিলে গৌৰৱ গগৈ আর পবিত্ৰ বাৰঘৰিটাৰ মন্তব্য আছে গৌৰৱ গগৈ সন্দৰ্ভত পবিত্ৰ বাৰঘৰিটাৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই মই অখিল গগৈ ক'লে শুনিম মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে তাৰ মানে গৌৰৱ গগৈয়ে এইখিনি কথা ক'লে নোকোৱাই যদি অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কয় মই কিছুলৈকে মানি ল'ম 860 জন মানুহক গুলিয়াইছিল গৌৰৱ গগৈ পাৰ্টিটোৱে গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই এইটোতো অদ্ভুত কথা এটা মই অখিল গগৈ ক'লে শুনিম মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে তেওঁলোকে গুলিয়াই মাৰিছিল গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক তেওঁলোকৰ কথা পাতিবই নাপাবি শ্বহীদৰ কথা উচ্চাৰণ কৰিলে তেওঁলোকে সাহস কেনেকৈ কৰিলে আচৰিত কথা তেওঁলোকে মাৰিছিল আমাৰ মানুহক তেওঁলোকে শ্বহীদৰ কথা কৈ আছে কি এটা অদ্ভুত কথা গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই মই অখিল গগৈ ক'লে শুনিম মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে তাৰ মানে গৌৰৱ গগৈয়ে এইখিনি কথা ক'লে নোকোৱাই যদি অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কয় মই কিছুলৈকে মানি ল'ম 860 জন মানুহক গুলিয়াইছিল গৌৰৱ গগৈ পাৰ্টিটোৱে গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই এইটোতো অদ্ভুত কথা এটা মই অখিল গগৈ ক'লে শুনিম মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে তেওঁলোকে গুলিয়াই মাৰিছিল গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক তেওঁলোকৰ কথা পাতিবই নাপাবি শ্বহীদৰ কথা উচ্চাৰণ কৰিলে তেওঁলোকে সাহস কেনেকৈ কৰিলে আচৰিত কথা তেওঁলোকে মাৰিছিল আমাৰ মানুহক তেওঁলোকে শ্বহীদৰ কথা কৈ আছে কি এটা অদ্ভুত কথা গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই মই অখিল গগৈ ক'লে শুনিম মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে তাৰ মানে গৌৰৱ গগৈয়ে এইখিনি কথা ক'লে নোকোৱাই যদি অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কয় মই কিছুলৈকে মানি ল'ম 860 জন মানুহক গুলিয়াইছিল গৌৰৱ গগৈ পাৰ্টিটোৱে গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে গৌৰৱ গগৈ পাৰ্টিটোৱে আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'বলৈ লাজ লগা নাই এইটোতো অদ্ভুত কথা এটা মই অখিল গগৈ ক'লে শুনিম মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে তেওঁলোকে গুলিয়াই মাৰিছিল গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক তেওঁলোকৰ কথা পাতিবই নাপাবি শ্বহীদৰ কথা উচ্চাৰণ কৰিলে তেওঁলোকে সাহস কেনেকৈ কৰিলে আচৰিত কথা তেওঁলোকে মাৰিছিল আমাৰ মানুহক তেওঁলোকে শ্বহীদৰ কথা কৈ আছে কি এটা অদ্ভুত কথা এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।